নমস্কাৰ মাজুলী যোৰহাট সংযোগী দলংখনো অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰি জনাইছে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ বাবে পুনৰ 700 কোটি টকাৰ আবণ্টন দিছে আৰু অনুমোদন জনাইছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া 2 লেনযুক্ত দলংখনৰ বাবে 700 কোটি টকা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে আৰু ইয়াৰ পাছতে নিবিদা আহ্বান প্ৰক্ৰিয়া আৰম্ভ হ'ব সোনকালে নিবিদা প্ৰক্ৰিয়া আহ্বান হৈ যেটো কোম্পানীয়ে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিব এই কোম্পানী অতি সোনকালে মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণ কৰিব এয়া হৈছে মাজুলী যোৰহাট সংযোগী দলঙৰ এইটো আপডেট অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে এই টুইট কৰি জনাইছে যে মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ বাবে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে পুনৰ 700 কোটি টকা অনুমোদন জনাইছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া মাজুলী যোৰহাট সংযোগী দলংখন 2 লেনযুক্ত দলং হ'ব আৰু ইয়াৰ পাছতেই নিবিদা প্ৰক্ৰিয়া আহ্বান হ'ব দলংখন নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হ'ব নিবিদা প্ৰক্ৰিয়াত যেটো কোম্পানীয়ে মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ বাবে তেওঁলোকে দায়িত্ব লাভ কৰিব তেওঁলোকে অতি সোনকালে অতি ক্ষিপ্ৰতাৰে দলংখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব খানিয়াজানৰ ঘাইপথত এনেদৰে কামবিলাক কৰি আছে দলং নিৰ্মাণকাৰী কোম্পানী SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে এনেদৰে কাম কৰি থকা দেখা গৈছে এনেদৰে কৰি আছে আপোনালোকে যেহেতু ভিডিঅ' চাই কমেণ্ট কৰে এই কানিয়াজানৰ ঘাইপথটো দেখুৱাবলৈ আপোনালোকে কমেণ্ট কৰিছিল আৰু আপোনালোকৰ কমেণ্ট ৰক্ষা কৰি আপোনালোকৰ মৰমৰ কাৰণে এই ভিডিঅ'টো বনাবলৈ আহিলোঁ এয়া কানিয়াজান এই কানিয়াজানৰ ঘাইপথটো এনেদৰে নিৰ্মাণ হৈ আছে আপোনালোকে এইটো চাব এই তললৈ বহুত দ আছে কানিয়াজানৰ ঘাইপথটো কিমান ওখ চাওক এয়া কানিয়াজানৰ এই ওচৰৰ এয়া জনসাধাৰণ তেওঁলোকে আবেলিৰ সময় পাৰ কৰিবৰ কাৰণে এই কানিয়াজানৰ ঘাইপথটো তেনেদৰে তেওঁলোকে আড্ডা মাৰি আছেহি এয়া এনেদৰে এইটো ইমান ওখ কানিয়াজানৰ ঘাইপথটো ইমান ওখ এই তললৈ এইখিনি আৰু এনেদৰে আচলতে সুৰক্ষা ৱাল নিৰ্মাণ কৰিছে ঘাইপথটোৰ সুৰক্ষাৰ বাবে ৰক্ষাৰ বাবে এই সুৰক্ষা ৱাল নিৰ্মাণ কৰিছে অকল এইফালেই নহয় এই সিফালেও এনে ধৰণৰে সুৰক্ষা ৱাল নিৰ্মাণ কৰিছে আৰু এনে ধৰণৰ দুয়ো কাষে সুৰক্ষা ৱাল নিৰ্মাণ কৰাৰ পাছত এই কানিয়াজানৰ ঘাইপথটো নিৰ্মাণ কৰি আছে সেইখন আগলৈ এখন দেখিছে এইখন হ'ল মাজুলী লখিমপুৰ সংযোগী দলঙৰ যিখন প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হোৱা যিখন প্ৰথমখন পকী দলং সেইখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন আৰু সেই দলংখনৰ পৰা এই এনেদৰে নামি এই কানিয়াজানৰ ঘাইপথটো পাব এই কানিয়াজানৰ ঘাইপথটোত এনেদৰে আহিব সেই দলঙৰ পৰা এনেদৰে কানিয়াজানৰ ঘাইপথত এনেদৰে আহিব এনেদৰে এইফালে যাবগৈ সোৱণশিৰি নদীৰ ফালে সোৱণশিৰি নদীটো যিহেতু এখন পকী দলং নিৰ্মাণ হৈ আছে মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং তাতো নিৰ্মাণ হৈ আছে আৰু এনেদৰে কামবিলাক কৰি আছে দলং আৰু ঘাইপথ নিৰ্মাণকাৰী কোম্পানী SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এনেদৰে কামবিলাক কৰি আছে আপোনালোকৰ আচলতে কমেণ্টৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আপোনালোকৰ মৰমত নেওচিব নোৱাৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে এইটো হৈছে কানিয়াজানৰ ঘাইপথ ইয়াৰ পাছত কানিয়াজানৰ ঘাইপথৰ পৰা আৰু এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দেখুৱাম ইয়াৰ পৰা আগলৈ এটা কানিয়াজানৰ ঘাইপথৰ ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকে ভিডিঅ'বিলাক চাই যাব আপোনালোকে মৰম কৰিব ছাপোৰ্ট কৰিব এই ঘাইপথৰ ভিডিঅ'বিলাক আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম মাজুলীৰ ঘাইপথ লখিমপুৰৰ ঘাইপথ এই ঘাইপথৰ ভিডিঅ'বিলাক দেখুৱাবলৈ যত্ন কৰিম আৰু
এই ঘাইপথত যেহেতু দুখন নদী আছে, সোৱণশিৰি নদী আৰু লোহিত নদী। সোৱণশিৰি নদীটো এখন পকী দলং নিৰ্মাণ হৈ আছে। সেই দলংখনো আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ যত্ন কৰি থাকিম, মাজে সময়ে দেখুৱাই থাকিম। আৰু এইফালে এইখন লোহিত নদীখনৰ ওপৰৰ দলংখনো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু ইয়াৰ উপৰিও মাজুলী যোৰহাট সংযোগী যিখন দলং, সেই দলংখনো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। যিহেতু সেই দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে এতিয়া বৰ্তমান। আগত যিহেতু UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে এই দলংখন নিৰ্মাণৰ কাম কৰিছিল, মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ কাম কৰিছিল। সেই UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যনে এটা সহযোগী কোম্পানী বদ্ৰী ৰায় এণ্ড কোম্পানীৰ সৈতে সেই কামখিনি কৰিছিল। আৰু তেওঁলোকৰ কিবা অনিবাৰ্য কাৰণত তেওঁলোকে দলং নিৰ্মাণৰ পৰা অব্যাহতি ল'লে। এতিয়া বৰ্তমান দলং নিৰ্মাণ বন্ধ হৈ আছে। 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। আৰু এতিয়া পুনৰ সেই দলংখন নিৰ্মাণৰ কাৰণে পুনৰ এতিয়া যোজা চলিছে, তৎপৰতা চলিছে। মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ বাবে 700 কোটি টকা অনুমোদন জনাইছে। সেই দলংখন 2 লেনযুক্ত দলং হ'ব। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সেই দলংখন নিৰ্মাণ হ'ব, 2 লেনযুক্ত দলং হ'ব। নিবিদা প্ৰক্ৰিয়াত যিটো কোম্পানীয়ে দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰিব, সেই কোম্পানীয়ে সেই মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব। সিপাৰো এনেকুৱা এটা আচলতে ৰাস্তা আছে, এই সিপাৰো আছে এনেকুৱা এটা ৰাস্তা। এইটো মাজত এইটো ডিভাইডাৰ হয়। এই ডিভাইডাৰ সিপাৰে সেয়া কাম কৰি আছে। এই ৰুলাৰে বৰ্তমান এই ৰাস্তাটো চেপি আছে, এই ৰুলাৰে চেপি আছে। এনেদৰে কামবিলাক চলি আছে। ইয়াতে যিহেতু আগলৈ ইয়াতে গছৰ পুলিও ৰোৱা হ'ব, ফুলৰ বাগিচা এই ডিভাইডাৰত ৰোৱা হ'ব। এইটো ডিভাইডাৰ। আৰু এনেদৰে কামবিলাক চলি আছে। কানিয়াজানৰ ঘাইপথৰ কামবিলাক এনেদৰে চলি আছে। এইসকল হ'ল SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী। এই কৰ্মচাৰীসকলে এনেদৰে এয়া কানিয়াজানৰ যিটো ঘাইপথ, এই ঘাইপথটো নিৰ্মাণ কৰি আছে। আপোনালোকে গম পাইছে এই কানিয়াজানৰ ঘাইপথত এই দুয়োফালে, এইফালে এইটো সুৰক্ষা ৱাল আৰু সেইফালেও এইটো সুৰক্ষা ৱাল। এই দুয়োটা সুৰক্ষা ৱালৰ মাজত দলং নিৰ্মাতা কোম্পানী SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে উপযুক্ত পদ্ধতিৰে এই দুয়োটা গাৰ্ড ৱালৰ মাজত মাটি ফিল আপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰি আছে। আৰু এইসকল কৰ্মচাৰী SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী এইটো কি কাম কৰিছে তেওঁলোকৰ নিজে ক'ব। কওকচোন দাদা, এইটো কি কৰি আছে? পাইপলাইনৰ কাম কৰি আছো। পাইপলাইনৰ? এইটো কেনেকুৱা হ'ব পাইপলাইনৰ কামটো? এইটো হ'ল এইটো ফুল বাগান হ'ব। ফুল বাগান হ'ব? মাজত এই মাজত ৰাস্তাটো কাম গাড়ী অহা যোৱা কৰিব পাৰিব, দুই চাইডে অহা যোৱা কৰিব পাৰিব। যথেষ্ট কাম গাড়ী অহা যোৱা কৰিব পাৰে গাড়ী পুৰা। এইটো 4 লেন হ'ব না 2 লেন হ'ব? 4 লেন হ'ব, 2 লেন হ'ব পাৰে। আমি এইটো কোনোভাৱে 4 লেন হ'ব নে? আপোনালোকৰ ঘৰ ইয়াতে নি? ইয়াতে আমি কানিয়াজানৰ মাজুলীৰো আছে। যিহেতু এই কানিয়াজান অঞ্চলটো দক্ষিণ চাইডে খেৰকটীয়া নদী আৰু উত্তৰ চাইডে সোৱণশিৰি নদী, এই দুয়োখন নদীয়ে এই দ্বীপটো সৃষ্টি কৰিছে। এই দ্বীপত থকা মানুহবিলাক আচলতে খুব ভোগালী হয় আৰু ইয়াত খেতিপথাৰ ভাল হয়। যিহেতু বানপানীৰ সময়ত আচলতে এই মাটিবিলাকত দুয়োখন নদীয়ে পলস পেলায়। সেই পলস পেলোৱাৰ কাৰণে এই অঞ্চলটোৰ মাটিবিলাক সাৰুৱা হয় আৰু যি খেতি কৰে ইয়াত ভাল খেতি হয়। যেনে ইয়াত ধান খেতি হয়, সৰিয়হ খেতি হয়, মাহ খেতি হয়। আৰু এইসকল স্থানীয় লোকসকলে এনেদৰে আচলতে ঘাইপথ নিৰ্মাণৰ কামত তেওঁলোকে নিয়োজিত হৈ কাম কৰি আছে। পানী দিয়ে, কোম্পানীৰ পানী দিয়া গাড়ীয়ে এই পানী দি আছে। এই পানী দিয়াৰ পাছতে ইয়াতে ৰুলাৰ গাড়ীখনে চেপি টান কৰিব। পুনৰ ইয়াত আকৌ মাটি পেলোৱা ডাম্পাৰ গাড়ীয়ে মাটি পেলাব। আৰু যিখন এই পানী দিয়াৰ পাছত যিখন লেভেলিং মেচিন গাড়ীখনে পানী দিয়াৰ পাছত চেপি
সমান কৰি পেলাব ঠাই টুকুৰাই সমান কৰাৰ পাছত আকৌ ৰুলাৰ গাড়ীখনে চেপিবহি ৰাস্তাটো টান হৈ যাব পুনৰ আকৌ মাটি পেলোৱা ডাম্পাৰ গাড়ীয়ে মাটি পেলাব এইফালে এইটো পাৰ্টত এয়া ৰুলাৰ গাড়ীখনে কাম কৰি আছে ইতিমধ্যে ইয়াতে ৰুলাৰ গাড়ীখনে কাম কৰি আছে আৰু এইখনো ৰুলাৰ এই দুয়োখন ৰুলাৰ কাম কৰি আছে আৰু আগলৈ সেই মাটি পেলোৱা ডাম্পাৰ গাড়ীয়ে এই আগলৈ মাটি পেলাই আছে সেই মাটি পেলাই আছে এনেদৰে কামখিনি কৰে আৰু মাজুলী যোৰহাট সংযোগী দলংখনো অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰি জনাইছে যে মাজুলী যোৰহাট সংযোগী দলংখন নিৰ্মাণৰ বাবে 700 কোটি টকা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে এনেদৰে কানিয়াজানৰ ঘাইপথটো নিৰ্মাণ কৰি আছে এইসকল SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী এইসকল আগৰ ভিডিঅ'টোত আপোনালোকক কোৱা হৈছিল মধ্য প্ৰদেশৰ এইসকল কৰ্মচাৰী SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এনেদৰে ক্ষিপ্ৰভাৱে কামখিনি কৰি আছে ঘাইপথ নিৰ্মাণৰ কামখিনি এনেদৰে কৰি আছে এইখনে হ'ল মাজুলী লখিমপুৰ সংযোগী দলংখন এই মাজুলী লখিমপুৰ দলংখন ইতিমধ্যে ডেক স্লেব ঢালাই সম্পূৰ্ণ হৈ গ'ল এইটো অতিৰিক্ত খুঁটাটো এইটো 19 নম্বৰৰ পৰা এইটো 20 নম্বৰ খুঁটাটো এইটো অতিৰিক্ত খুঁটা এই অতিৰিক্ত খুঁটাটোত স্লেব ঢালাই কৰিবৰ কাৰণে ৰড এক গুঠি আছে ইয়াৰ পাছত হয়তো চেটাৰিংটো বন্ধা নাই চেটাৰিংটো হয়তো বান্ধিব বন্ধাৰ পাছতে এইটো ঢালাই কৰিব এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ যিখন প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং এই প্ৰথমখন পকী দলঙৰ গোটেই দলংখন ইতিমধ্যে স্লেব ঢালাই কামটো হৈ গ'ল আৰু এই অতিৰিক্ত খুঁটাটোতহে মাত্ৰ স্লেব ঢালাই কৰিবলৈ বাকী আছে আৰু এইটো হ'ল কানিয়াজানৰ ঘাইপথটো এইটো কানিয়াজানৰ ঘাইপথ এই কানিয়াজানৰ ঘাইপথত আপোনালোকে দেখিছে এই কাম চলি আছে মাটি পেলোৱা ডাম্পাৰ গাড়ীবিলাকে পুৰা কাম ক্ষিপ্ৰ গতিত কামবিলাক কৰি থকা দেখা গৈছে